বাঁহ চাহ লৈ বিহু ভোজ খাবলৈ আহিলোঁ। ভোজ খাবলৈ আহি গৰুৰ লগত আম খাই আছোঁ। এইপিনে আকৌ চোৰৰ পোৱালি এটাক খাচী কৰিবলৈ পেন খুলি আছে। এইপিনে আকৌ চাউথ আফ্ৰিকানৰ সাপ এটাক পাই গ'লোঁ। জুই জ্বলাবলৈ কেৰাহীটো পাতিলে খৰিয়ে নাই বোলে। খৰি নাই বুলি কোৱাৰ কাৰণে কাজিয়া লগা ষ্টাৰ্ট কৰি দিলে। কাজিয়া লগাৰ কাৰণে খৰি আনিব যাব ল'লোঁ। খৰি আনিবলৈ হাবিলৈ গৈ আছিলোঁ। হাবিলৈ আহি বান্দৰ নে মানুহ ধৰিব নোৱাৰা বস্তু এটা দেখি গ'লোঁ। তললৈ নামি আহিলে পলাই দিলোঁ। খৰি কেইটামান পেলাই থোৱা আছিলে, তাৰ পৰাই কেইটামান লৈ গুচি আহিলোঁ। খৰি চৰি দি চুলি কাটিবলৈ যাব ল'লোঁ। গৈ থাকোঁতে ইয়াৰ পেনটো দাঙি দিলোঁ। মুখখন বান্দৰৰ নিচিনা দেখুৱাৰ কাৰণে চুলিটো কাটিবলৈ আহিলোঁ। চুলিটো কাটি দিয়াৰ পিছত মুখখন নেউলটোৰ নিচিনাই দেখি পালোঁ। দুখত ঘৰলৈ আহি গা চা ধুই ভোজ খাব যাব ল'লোঁ। আহি পাই গৰু এটাই হাতী এটাক গামোচা পিন্ধাই থকা দেখিলোঁ। গৰুৱে ধৰিব যাব এতিয়া। ভাত দিয়া দেখি ৰ'ব নোৱাৰি পোৱালিখিনিৰ লগতে বহি দিলোঁ। ভাত চাত দি সেৱা কৰিব ল'লে ৰখিব নোৱাৰি খায়ে দিলোঁ। ভাত চাত খাই সাজ খাই দিলোঁ, ট্ৰেইনে ৰখি গ'ল।